মৰ্নিং এভৰিৱান অসম পুলিচৰ AB UB APRO বা বিভিন্ন ধৰণৰ পদৰ এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰিলে ইতিমধ্যে আৰু মোৰ এডমিট কাৰ্ড ডাউনলোড হৈছে আৰু মোৰ একেলগে 7টা ইণ্টাৰভিউৰ একেলগে পৰিছে মানে 7টা পোষ্টৰ 7টা পোষ্ট মানে কি পোষ্ট বহুকেইটা আছে মানে মই 7টা এপ্লাই কৰা বস্তু একেলগে ইণ্টাৰভিউ এটাই হ'ব আপোনালোকৰ কেইটা ইণ্টাৰভিউ একেলগে হ'ব কমেণ্টত জনাব আসাম পুলিচৰ AB UB APRO ড্ৰাইভাৰ হোম গাৰ্ড এণ্ড চিভিল ডিফেন্স আকৌ APRO বিভিন্ন ধৰণৰ পদত দুবাৰ তিনিবাৰ মই এপ্লাই হৈছিল সেইকেইটা আপোনালোকৰ কোনটোৰ ইণ্টাৰভিউ একেলগে পৰিছে মানে যেহেতু ৰানিং এটাই হ'ব ইণ্টাৰভিউ একেলগে হ'ব এই ভিডিওটো কিয় বনাইছোঁ মই আপোনালোকক কৈ আছোঁ মানে ইয়াতে ভালো হ'ব বেয়াও হ'ব মানে আপোনালোকে যে ইমান কষ্ট কৰি আছে যদি আপোনালোকে ইণ্টাৰভিউ এটাই পাছ কৰে ভালকে পাছ কৰে তেতিয়াহ'লে আপোনালোকে নাম্বাৰ ভালকে পালে কিবা এটা পোষ্ট সিলেক্ট কৰিলে আপোনালোকৰ চান্স আছে ওভাৰলেপিং হোৱাৰ চান্সটো কম কিন্তু যদি মোৰ নিচিনা হয় মই মোৰ ক্ষেত্ৰত আপোনালোকক মিলাই কৈছোঁ ইণ্টাৰভিউটো এটাই হ'ব পোষ্ট আছিলে বহুত কেইটা বেলেগ এপ্লাই কৰা মই ভাবি আছিলোঁ এবাৰ AB UB হ'ব এবাৰ APRO হ'ব এবাৰ ড্ৰাইভাৰ হ'ব আকৌ APRO হ'ব এনেকৈ ভাবি আছিলোঁ কিন্তু যেহেতু এটাই ৰানিং হ'ব এতিয়া মোৰ প্ৰব্লেমটো মই কৈ আছোঁ আপোনালোকৰ নিজৰ প্ৰব্লেম থাকিব পাৰে বহুতে ক'ব পাৰে যে ভাল হৈছে মই কৈছোঁ ভালো হৈছে বেয়াও হৈছে ভাল কি কাৰণে হৈছে এটা ইণ্টাৰভিউ হ'ব তাতে যদি ভাল নাম্বাৰ পায় আপোনাৰ ইণ্টাৰভিউ শেষ মানে আপুনি চাকৰিটো পোৱাৰ চান্স আছে আৰু নাম্বাৰটো ভাল পালে আপুনি চান্স পালে কিবা কাৰণত মোৰ নিচিনা যদি হয় ইণ্টাৰভিউ অহাৰ লগে লগে মোৰ বেমাৰ হ'ব কিবা প্ৰব্লেম অহাৰ লগে লগে ৰানিংটো বা কিবা এটা নাম্বাৰ কম হোৱাৰ লগে লগে এটা ইণ্টাৰভিউত যদি ভাল হ'ব লগা আছিলে মোৰ গোটেইকেইটা একেলগে গুচি যাব মানে ক'তো চান্স পোৱাৰ চান্স অলপ কম থাকিব বাকী প্ৰিফাৰেঞ্চ হিচাপে হ'ব এতিয়া বহুতে সুধিব যে আসাম পুলিচৰ ইণ্টাৰভিউ যে হ'ব কেনেকৈ হ'ব আপুনি ৰানিং কৰিলে পাছ কৰিলে আপোনাক প্ৰথমতে সুধিব আপুনি কোনটো প্ৰিফাৰেঞ্চ দিব AB UB APRO হোম গাৰ্ড এণ্ড চিভিল ডিফেন্স ড্ৰাইভাৰ যিটো প্ৰিফাৰেঞ্চ দিয়ে সেইটো হিচাপতে আপোনালোকৰ কাট অফটো যাব সেই কাট অফৰ ভিতৰত থাকিলে আপোনালোকে নেক্সট ষ্টেপৰ কাৰণে কোৱালিফাই হ'ব মানে ৰিটেন টেষ্ট কোৱালিফাই হ'ব যে নহওক এইটো হ'ল ষ্টেপ আপোনালোকৰ কিমান তাৰিখে ইণ্টাৰভিউ কৰিছে কমেণ্টত জনাব নাপাহৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।